ওয়েলকাম টু মাই ইউটিউব চ্যানেল ম্যাথস এমার। আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ যি ৰিভিজন চেপ্টাৰ আছে সেই ৰিভিজন চেপ্টাৰৰ প্ৰথম পাৰ্ট আমি আৰম্ভ কৰিম। প্ৰথমটো চোৱা, তলৰ কোনটো অনুপাত এই দুটা সমানুপাত হ'ব। যদি সমানুপাত হয় আমি জানিম কেনেকৈ যে কোনটো হয়। তোমালোকে চোৱা, দিয়া আছে 12:21। এইটো তোমালোকে একটা কাম কৰিবা, আগতে এইটো ভগ্নাংশত লিখি ল'বা। ভগ্নাংশত লিখিলে প্ৰথমটো ওপৰত যাব আৰু ছেকেণ্ডটো তলত আহিব। এতিয়া চোৱা, এইটো আমি লঘিষ্ঠ আকাৰত নিব পাৰিম যাতে দুটাৰে কি যায়, হৰণ যায়। এনেকুৱাতো তুমি সংখ্যা ল'ব লাগিব যিটো দুটাৰে হৰণ যায়। 3 দি যায় 4 বাৰ, 0 দি যায় 7 বাৰ, ইকুৱেল টু 4/7। যিহেতু আৰু কটাকটি কৰিব নোৱাৰি। পিছৰটো চোৱা কিমান দি আছে, 32:56। এইটো 32/56। ভগ্নাংশত প্ৰথমটো ওপৰত যায়, ছেকেণ্ডটো তলত যায়। এতিয়া চোৱা, আমি কাটাকাটি কৰিব পাৰিম। 2 দি যায় 16 বাৰ, 2 দি যায়, চোৱা 2 দি 5ক 2 বাৰ, 1 থাকে 16, 8 বাৰ। আকৌ 2 দি যায় 8 বাৰ, 2 দি যায় 1 আৰু 4 বাৰ। আকৌ যায় 2 দি কাটাকাটি কৰিব পাৰিম। 2 দি যায় 4 বাৰ, 2 দি যায় 7 বাৰ। এইটো আৰু কটাকটি নাযায়, কিমান হ'ল, ইকুৱেল টু 4/7। আমি দেখা পালোঁ 12:21ক আমি লঘিষ্ঠ আকাৰত নিয়াৰ পিছত 4/7 আৰু এইটোকো দেখা পালোঁ 4/7। আমি দুটাই আমি কি পালোঁ, সমান পালোঁ। এতিয়া আমি লিখিব পাৰিম যিহেতু 12:21 ইকুৱেল 32:56। যেহেতু সমান পাইছোঁ, গতিকে আমি ক'ব পাৰিম যে এই অনুপাতটো এটা কি হ'ব, সমানুপাত হ'ব। গতিকে সমানুপাত হ'ব। প্ৰথমটো হৈ গ'ল। দ্বিতীয়টো চোৱা, এতিয়া কিমান দি আছে, 18:30। চোৱা, এইটো যদি আমি ভগ্নাংশত লিখোঁ তেতিয়াহ'লে কি হ'ব, ওপৰত 18 যাব, তলত 30। এতিয়া চোৱা, আমি কটাকটি কৰিব পাৰিম। যিহেতু এককৰ স্থানত 8 আৰু 0 আছে। তোমালোকে এটা কথা মন কৰিবা, যদি 0, 2, 4, 6, 8 এইবিলাক অংক থাকে যদি এককৰ স্থানত, তেতিয়াহ'লে 2 দি হৰণ যাবই। 2 দি যায় 9 বাৰ, 2 দি যায় 1 বাৰ, 1 বাৰ হ'ল আৰু 5 বাৰ। আকৌ 3 দি যায় 3 বাৰ, 3 দি যায় 5 বাৰ, ইকুৱেল টু 3/5। আৰু কটাকটি কৰিব নোৱাৰি। পিছৰটো চোৱা, 14:21 ইকুৱেল টু ওপৰত 14, তলত 21। এইটো কটাকটি কৰিব পাৰি আমি। 7 দি যায় 7, 14ৰ মাজত 2 বাৰ, 7 3 বাৰ, 2/3। তেতিয়াহ'লে আমি গম পালোঁ এইটো আৰু এইটো সমানটো নহয়। তেতিয়াহ'লে আমি ক'ব পাৰিম যিহেতু 10:30 নট ইকুৱেল 14:21, গতিকে লিখিব পাৰিব সমানুপাত নহয়। নিশ্চয় বুজি পাইছা তোমালোকে। এতিয়া আহা আমি C নম্বৰটো কৰোঁ। এতিয়া চোৱা, একেবাৰে সহজ। এইটো আমি যদি লিখোঁ 22:33 সমান ওপৰত 22, তলত 33, তেতিয়াহ'লে আমি জানো এইটো 11ৰে হৰণ যায়। 11 দি 22ক 2 বাৰ, 33ক 3 বাৰ, 2/3। এইটো চোৱা, 33:24 ইকুৱেল 33/24। এইটো আমি কটাকটি কৰিব পাৰিম। 3 দি যায় 11 বাৰ, 3 দি 3ক 1 বাৰ, 3ক 1 বাৰ, আকৌ 3 দি 3 × 2 24। আৰু আমি কাটাকাটি কৰিব নোৱাৰি। তেতিয়াহ'লে আমি পালোঁ 11/8। আমি দেখা পালোঁ এইটো আৰু এইটো কি নহয়, সমান নহয়। লিখি দিয়া, যিহেতু 22:33 নট ইকুৱেল 33:24, গতিকে সমানুপাত নহয়। তোমালোকে অলপ মনোযোগ দিবা, এইবিলাক কিন্তু পৰীক্ষাত MCQ আকাৰে বেছি আহে। চাবা তোমালোকে, তাৰপিছতো কৰি আছোঁ। চোৱা, এইটো একেবাৰে সহজ। 24:28। তোমালোকে কাম কৰিব পাৰিবা, ডাঙৰ সংখ্যা দি ডাইৰেক্ট কটাকটি কৰিব পাৰিবা।
যদি তুমি বুজি নোপোৱা তেতিয়াহ'লে সৰু সংখ্যা দি কটাকটি কৰিবা 24/28 যিহেতু দেখা পাই আছোঁ সৰু 2 দি কৰিব পাৰিবা 4 দিও কৰিব পাৰিবা 4 দি যায় 6 বাৰ 4 দি যায় 7 বাৰ তেতিয়াহ'লে যিহেতু কটাকটি নহয় আৰু 6/7 তাৰপিছত চোৱা 20:25 12 ওপৰত 20 তলত 25 5 দি যায় 4 বাৰ 5 দি যায় 5 বাৰ 4/5 তেতিয়াহ'লে এইটো দেখা পালোঁ আমি 6/7 আৰু 4/5 যেহেতু এই দুটা সমান নহয় তেতিয়াহ'লে যিহেতু 24:28 not equal 20:25 এতেকে সমানুপাত তোমালোকে নিশ্চয় বুজি পাইছা তাৰপিছত আহা আমি 2 নম্বৰ কেইটা আলোচনা কৰোঁ তাৰ আগতে মই এটা কৈ দিওঁ এইবিলাক কিন্তু তোমালোকৰ MCQ আহিব MCQ আহিব পাৰে সম্ভাৱনা আছে তোমালোকে এইবিলাক চাবা আহা 2 নম্বৰটা আলোচনা কৰোঁ এই 2 নম্বৰ কেইটা আমি জনাৰ আগতে এটা কথা তোমালোকে মনত ৰাখিবা তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব ক্ৰমে সমানুপাতত থাকিব লাগিলে তোমালোকে এটা কাম কৰিবা তাতে এটা আমাৰ সূত্ৰ আছে সূত্ৰ মানে একেবাৰে চিম্পল তোমালোকে চোৱা মই লিখি দি আছোঁ প্ৰান্ত দুটাৰ পূৰণফল সমান সমান মধ্য দুটাৰ পূৰণফল তাৰ মানে কি তোমালোকে এটা কথা মন কৰিবা এইটো যদি আমি আমাক যেটো কিতাপত দিয়াই আছে তোৰ এই নম্বৰটো প্ৰান্ত দুটাৰ পূৰণফল তাৰ মানে কি প্ৰথমটো আৰু শেষৰটো কি বুলি ক'লো প্ৰথমটো আৰু শেষৰটো পূৰণ কৰিবা তেতিয়াহ'লে দেখা যায় আছে 2 আৰু 8 আছে চোৱা 2 আৰু 8 কিমান হ'ল 8 2 গুণ 16 আৰু যদি আমি চাব যাওঁ মাজৰ মধ্য দুটাৰ পূৰণফল 6 আৰু 6 তেতিয়াহ'লে 6 × 6 কিমান হ'ল 36 আমি দেখা পালোঁ এইটো আৰু এইটো কি নহয় সমান নহয় তেতিয়াহ'লে তুমি ক'ব পাৰা এইটো ক্ৰমে সমানুপাতত নাথাকিব তেতিয়াহ'লে মই ডাইৰেক্ট কৰি আছোঁ চাবা প্ৰথমটো আৰু শেষৰটো 2 × 8 মোৰ সূত্ৰটো লিখা নাই 2 × 8 = 6 × 6 কিমান হ'ল 16 আৰু 36 যিহেতু 16 not equal 36 সমান্তৰাল নহয় তেতিয়া লিখিব পাৰিম গতিকে ক্ৰমে সমানুপাতত নাথাকিব এতিয়া চোৱা আমি বি নম্বৰটো যদি চাব যাওঁ কি দিয়া আছে 10 20 30 60 সমানুপাতত আছে নে নাই আমি ক'ব পাৰিম চোৱা মই সূত্ৰটো কিন্তু লিখি দিয়া নাই তোমালোকে চাই ল'বা সূত্ৰটো যিহেতু ভিডিঅ'বিলাক লং হৈ যাব তোমালোকে চোৱাত অসুবিধা পাবা সেইকাৰণে মই বুজাই দিয়াৰ কাৰণে যিমান পাৰোঁ বুজাই দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ চোৱা প্ৰথমটো আৰু শেষৰটো তোমালোকে কি কৰি দিয়া পূৰণ কৰি দিয়া 10 × 60 আৰু মাজৰ দুটা কি আছে 20 × 30 তেতিয়াহ'লে যদি পূৰণ কৰোঁ চাবা 0 0 হাতে ৰাখি দিয়া এইবিলাক পূৰণ তোমালোকে পাৰাই কিমান হ'ব 600 আৰু কিমান হয় 3 × 2 এইটো কিমান হয় 600 তেতিয়াহ'লে আমি ক'ব পাৰিম এই দুটা সমান আছে যেহেতু সমান আছে তেতিয়াহ'লে আমি ডাইৰেক্ট ক'ব পাৰিম এতেকে ক্ৰমে সমানুপাতত আছে এইবিলাকো কিন্তু তোমালোকে চাবা মেট্ৰিকত যদি এইবিলাক আহিব বিচাৰে তেতিয়াহ'লে MCQ আকাৰে বেছি আহিব তোমালোকৰ 4টা অপশ্যন দিব সেই অপশ্যনবোৰ 4টাৰ পৰা তুমি এটা বাছি উলিয়াব লাগিব হয় ক্ৰমানুপাতত থাকিব নহ'লে নাথাকিব তোমালোকে অলপমান মনোযোগ দিবা নিশ্চিতভাৱে তাৰ পৰা MCQ নিশ্চিত পাৰিবা তোমালোকে তাৰপিছততো চোৱা কি দিয়া আছে আমাৰ এতিয়া আহা আমি C নম্বৰটো চাওঁ কি দি আছে চোৱা প্ৰথমটো আৰু শেষৰটো যিহেতু এইবিলাক ধ্ৰুৱক নহয় চলক থাকিলে তুমি কি কৰিবা চোৱা P × Q² = মাজত দুটা চোৱা PQ × P²Q চোৱা এই দুটা সমান হয়নে নহয় আমি প্ৰথমটো আৰু শেষৰটো পূৰণ কৰিছোঁ আৰু মাজৰ দুটা পূৰণ কৰিছোঁ এতিয়া এই দুটা সমান হয়নে নহয় আমি চাম তোমালোকে মন কৰিবা যিহেতু ইয়াতে P আৰু নাই
পি এটাই আছে, কিউ কেইটা আছে দুটা, পূৰণ কৰিলে কি হয় একেলগ হৈ যায়, পি কিউ স্কুৱেৰ একেলগ হৈ গ'ল ইকুৱেল। ইফালে চোৱা পি ইয়াতে এটা আছে, পি কেইটা আছে দুটা, তেতিয়াহ'লে পি কেইটা হ'ল তিনিটা, কিউ এটা আছে কিউ এটা আছে, তেতিয়াহ'লে কিউ কেইটা হৈ গ'ল দুটা হৈ গ'ল। অৰ্থাৎ পূৰণ কৰিলে পাৱাৰত যায়, এটা কথা মনত ৰাখিব তোমালোকে। যিটো দেখা গ'ল এইটো আৰু এইটো কি নহয় সমান নহয়, কাৰণ পি এটা আছে পি তিনিটা, পি দুটা কিউ দুটা আছে, কিন্তু পিটো একে নাই নহয়। তেতিয়াহ'লে আমি ক'ব পাৰিম যিহেতু পি কিউ স্কুৱেৰ নট ইকুৱেল পি কিউ কিউ স্কুৱেৰ, গতিকে ক্ৰমিক সমানুপাতত নাই। নিশ্চয় বুজি পাইছা? তেতিয়াহ'লে আহা তাৰপিছতটো কৰোঁ আমি এতিয়া চোৱা তোমালোকে ডি নম্বৰটো একেবাৰে সহজ, 6 আৰু কিমান আছে 13। এতিয়া যদি আমি চাব যাওঁ 6 × 30, অৰ্থাৎ প্ৰথমটো আৰু শেষৰটো পূৰণ কৰিবা, আৰু মাজত দুটা যদি পূৰণ কৰিব যাওঁ 10 × 4 কিমান হয় 180 = 80। যিহেতু কি নহয় সমান নহয়, সমানটো নহয় গম পালোঁ আমি, তেতিয়াহ'লে ক'ব পাৰিম গতিকে ক্ৰমে সমানুপাতত নাই নাথাকিব। যি নোপোৱা কিন্তু তোমালোকে চাবা এইবিলাক কিন্তু MCQ অহাৰ পূৰ্ণ সম্ভাৱনা আটাইতকৈ বেছি। আৰু তোমালোকৰ কাৰণে মই হোমৱৰ্ক দি থাকিম, আৰু তোমালোকে কিন্তু নিশ্চয় কমেণ্ট বক্সত তোমালোকে এনচাৰ কৰি নিশ্চয় দেখুৱাবা। চোৱা হোমৱৰ্কৰ কাৰণে তোমালোকৰ দুটা কুৱেশ্যন মই এৰি থৈ যাম, এই দুটা কুৱেশ্যন যাতে তোমালোকে দি দিব পাৰা কমেণ্ট বক্সত নিশ্চয় দিবা তোমালোকে। চোৱা এই দুটা কি কি, চোৱা এই দুটা তোমালোকৰ কাৰণে হোমৱৰ্ক দি থৈ দিলোঁ, আৰু তোমালোকে নিশ্চয় এই দুটা হোমৱৰ্ক কৰি কমেণ্ট বক্সত পঠাই দিবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ যিসমূহ ভিডিঅ' মই প্ৰত্যেক দিনাই আপলোড দি থাকিম। আৰু এটা কথা তোমালোকক মই জনাই থৈ দিওঁ, যিহেতু 2026 যি HSLC পৰীক্ষা অৱতীৰ্ণ হ'ব লগা যি পৰীক্ষা তোমালোকে নিশ্চয় দিবা, আৰু তাতে মনত ৰাখিবা যিসমূহ MCQ অহাৰ পূৰ্ণ সম্ভাৱনা আছে সেইসমূহ MCQসমূহ মই তোমালোকক পুংখানুপুংখভাৱে মই আলোচনা কৰি যাম, আৰু তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা। আৰু পেজটো ফেচবুকৰ পৰা যদি চাই আছা পেজটো ফ'ল' কৰি দিবা, আৰু যদি ইউটিউবৰ পৰা চাই আছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগত থকা বেল আইকনটো বজাই দিবা। ধন্যবাদ।